নমস্কাৰ দুপৰ হিৰনাম ষ্টুডিঅত মৰস্মিতা আৰম্ভণিতে এক ব্ৰেকিং নিউজ দিছপুৰ বিধায়ক অতুল বৰা কোভিড পজিটিভ চিনাক্ত হৈছে বৰ্তমান জিএমচিএইচত ভৰ্তি হৈ আছে বিধায়কগৰাকী ৰবা জনাইছো দিছপুৰ বিধায়ক অতুল বৰা বৰ্তমান কোভিড পজিটিভ আৰু জিএমচিএইচত ভৰ্তি হৈ আছে বিধায়কগৰাকী আৰু ইতিমধ্যে সমগ্ৰ গুৱাহাটী মহানগৰীতে আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে বৰ্তমান কোভিড যোদ্ধাসকল ইতিমধ্যে আক্ৰান্ত হৈছে খবৰ আমি প্ৰতিনিয়ত জনাই আছো আপোনালোকক আৰু এই মুহূৰ্তত জনাও যে দিছপুৰ বিধায়ক অতুল বৰা কোভিড পজিটিভ চিনাক্ত হৈছে বৰ্তমান জিএমচিএইচত ভৰ্তি হৈ আছে বিধায়কগৰাকী গুৱাহাটী মহানগৰীত ইতিমধ্যে আনলক 1 আৰম্ভ হৈছে আৰু ইতিমধ্যে ৰেণ্ডম টেষ্টো আৰম্ভ হৈছে আজিৰ পৰা কিন্তু এই মুহূৰ্তত অধিক তথ্য জনাব এখন আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই ৰাজু অধিক তথ্য কি আছে আপোনাৰ হাতত অতুল বৰা ইতিমধ্যে কোভিড পজিটিভ চিনাক্ত হৈছে চাওক ৰশ্মিতা কিছু সময় আগতে এই খবৰটো লাভ কৰা গৈছে যে দিছপুৰৰ বিধায়ক অতুল বৰা কোভিড পজিটিভ হৈছে আৰু তেওঁক জিএমচিএইচত ভৰ্তি কৰা হৈছে আৰু ইয়াৰ পূৰ্বে যদি আমি চাওঁ তেনেহ'লে প্ৰথমে কৃষ্ণেন্দু পাল তেওঁ কোভিড আক্ৰান্ত হৈছিল কৃষ্ণেন্দু পালৰ পিছত নাৰায়ণ ডেকা বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা আক্ৰান্ত হৈছিল শেহতীয়াকৈ নৱনীতা সন্দিকৈ সোণাৰীৰ বিধায়ক নৱনীতা সন্দিকৈ কোভিড পজিটিভ হৈছে প্ৰথমতে তেওঁৰ পুত্ৰ কোভিড পজিটিভ পোৱা গৈছিল পুত্ৰৰ আৰু তাৰপিছতে তেওঁৰ যেতিয়া স্বাব টেষ্ট কৰা হ'ল তেওঁৰ ক্ষেত্ৰতো তেওঁ পজিটিভ ওলাল আৰু আজিৰ দিনটোত এই খবৰটো আহিছে যে বিধায়ক অতুল বৰা দিছপুৰৰ বিধায়ক অতুল বৰা কোভিড পজিটিভ হৈছে আৰু তেওঁক জিএমচিএইচত ভৰ্তি কৰা হৈছে কিছু সময়ৰ পূৰ্বে এই এনেধৰণৰ এক অভিযোগ দেৱব্ৰত শইকীয়াই এটা অভিযোগ আনিছিল যে নৱনীতা সন্দিকৈ যেতিয়া স্বাব টেষ্ট কৰিছিল স্বাব টেষ্ট কৰাৰ পিছত আচলতে সেইগৰাকী ব্যক্তি আনৰ সংস্পৰ্শলৈ আহিব নালাগে কিন্তু নৱনীতা সন্দিকৈৰ বিৰুদ্ধে তেনে এক অভিযোগ আহিছে যে তেওঁ স্বাব টেষ্ট কৰাৰ পিছতে তেওঁ উপায়ুক্তৰ সৈতে বিভিন্ন বৈঠকত তেওঁ মিলিত হৈছিল বা বিভিন্ন মিটিং আদিত তেওঁ যোগদান কৰিছিল আৰু অতুল বৰাৰ ক্ষেত্ৰত অৱশ্যে অতুল বৰা তেনেধৰণে ক'লেও যোৱা নাই অতুল বৰা যেতিয়া স্বাব টেষ্ট কৰা হ'ল স্বাব টেষ্ট কৰাৰ পিছতে অতুল বৰা নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছিল ঘৰত আৰু যেতিয়া কোভিড পজিটিভ তেওঁৰ আহিল অহাৰ পিছতে তেওঁ জিএমচিএইচত তেওঁ নিজেই গৈ ভৰ্তি হোৱা বুলি আমি সেই খবৰ লাভ কৰিছোঁ নিশ্চয়কৈ আৰু কিবা লক্ষণ আছিল নেকি বা কেনেধৰণৰ বৰ্তমান শাৰীৰিক অৱস্থা তেওঁৰ এই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি ৰাজু চাওক আমি তেওঁৰ সৈতে ফোনযোগে কথা পাতিব পৰা নাই কিন্তু তেওঁৰ সৈতে থকা ব্যক্তিৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁৰ গাত তেনেধৰণৰ একো বিশেষ তেনেকুৱা যি ধৰণ দেখিব লাগে তেনেকুৱা ধৰণৰ তেওঁৰ গাত দেখা পোৱা নগৈছিল কিন্তু তেওঁ নিজাববীয়াকৈ স্বাব টেষ্ট তেওঁ কৰাব বিচাৰিছিল আৰু স্বাব টেষ্ট কৰাৰ পিছতেই তেওঁৰ পজিটিভ আহিছে নিশ্চয় ৰাজু ধন্যবাদ জনাইছোঁ আপোনালৈ ৰাজু বৰাই জনাইছে এইখিনি তথ্য ইতিমধ্যে দিছপুৰ বিধায়কগৰাকী বৰ্তমান জিএমচিএইচত ভৰ্তি হৈ আছে কিন্তু কোনো ধৰণৰ শাৰীৰিক অসুস্থতা তেওঁ বৰ্তমানলৈকে নাই এটা ভাল খবৰ কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে নৱনীতা সন্দিকৈ ইতিমধ্যে তেওঁ যিহেতু আক্ৰান্ত হৈছে আৰু ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে স্বাব দিয়াৰ পিছতো তেওঁ বহু স্থানত তেওঁ ঘূৰা চকা কৰিছে তাক লৈ অভিযোগ উত্থাপন হৈছে কিন্তু ইতিমধ্যে আমি জনাওঁ যে বৰ্তমান বিধায়কসকলো আক্ৰান্ত হৈছে অতুল বৰা বৰ্তমান কোভিড পজিটিভ চিনাক্ত হোৱাৰ পিছতেই জিএমচিএইচত ভৰ্তি কৰা হৈছে এইগৰাকী বিধায়কক ক্ষেত্ৰীৰ খবৰ ক্ষেত্ৰীৰ তেতেলীগুৰিৰ ঘোঁৰামাৰা গাঁৱত শোকাবহ ঘটনা পানীত পৰি সন্ধানহীন হৈ থকা খুৰাক ভতিজাকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সোমবাৰৰ পৰা বাঢ়নী পানীৰে ভৰি থকা পুখুৰীত উদ্ধাৰ কৰা হৈছে খুৰাক ভতিজাকৰ মৃতদেহ উল্লেখযোগ্য যে দেওবাৰে দিনৰ ভাগত সম্বন্ধত খুৰা ভতিজা মৃদুল মেধি আৰু ৰক্তি মেধিয়ে ঘৰৰ ওচৰৰ পুখুৰীত এখন কলৰ ভূৰত উঠি মাছ মাৰি থাকোঁতেই অসাৱধানবশতঃ বাঢ়নী পানীৰে ভৰি থকা পুখুৰীত পৰি সন্ধানহীন হৈ আছিল এছডিআৰএফৰ দলে ৰবিবাৰে দীৰ্ঘ সময় ধৰি অভিযান চলায়ো খুৰাক ভতিজাকৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল ইফালে সোমবাৰে পুৱা গাঁওবাসীয়ে পৰিয়ালৰ লোক সমন্বিতে নাৱেৰে অভিযান চলাই পুখুৰীটোৰ দ পানীত খুৰাক ভতিজাকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ অঞ্চল শোকাকুল পৰিৱেশৰ সৃষ্টি হয় দৃশ্য দেখুৱাইছোঁ কেনেদৰে তেতেলীগুৰিত এক শোকাবহ ঘটনা সংঘটিত হোৱাৰ পিছতে এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে পানীত পৰি সন্ধানহীন হৈ থকা খুৰাক ভতিজাকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কৰুণ ঘটনা একেটা পৰিয়ালৰ দুগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সোমবাৰে পুৱা বাঢ়নী পানীৰে ভৰি থকা পুখুৰীত উদ্ধাৰ কৰা হৈছে খুৰাক ভতিজাকৰ মৃতদেহ উল্লেখযোগ্য যে দেওবাৰে দিনৰ ভাগত সম্বন্ধত খুৰাক ভতিজা মৃদুল মেধি আৰু ৰক্তি মেধিয়ে ঘৰৰ ওচৰৰ পুখুৰীত এখন কলৰ ভূৰত উঠি মাছ মাৰি থাকোঁতেই অসাৱধানবশতঃ বাঢ়নী পানীৰে ভৰি থকা পুখুৰীত পৰি সন্ধানহীন হৈ পৰিছিল এছডিআৰএফৰ দলে ৰবিবাৰে দীৰ্ঘ সময় ধৰি অভিযান চলায়ো খুৰাক ভতিজাকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ইফালে সোমবাৰে পুৱা গাঁওবাসীয়ে পৰিয়ালৰ লোক সমন্বিতে নাৱেৰে অভিযান চলাই পুখুৰীৰ দ পানীত খুৰাক ভতিজাকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৰক্তিম মেধি
আৰু মৃদুল মেধি তেওঁলোকে যোৱাকালি মাছ মাৰিবলৈ যাওঁতে পুৰত পানী ডুবি দুইজনৰে মৃত্যু হয় আৰু আজি ৰাইজৰ সহযোগতে SDRF পাৰ্টি অহাৰ আগতে ৰাইজে তেওঁলোকক উদ্ধাৰ কৰে। লকডাউন আৰু কাৰফিউ চলি থকাৰ মাজতে জাগিৰোডত চলিল চোৰৰ চাফাই অভিযান। শনিবাৰে আৰু ৰবিবাৰে জাগিৰোডত সাপ্তাহিক লকডাউন থকাৰ উপৰিও সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে জাৰি কৰা হয় কাৰফিউ। কিন্তু তাৰ মাজতে জাগিৰোড আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চোৰে চলায় চুৰিকাণ্ড। দুদিন সাপ্তাহিক লকডাউন থকাৰ সময়তে জাগিৰোডৰ নতুন বজাৰ দুখনকৈ দোকানত লুটপাট চলায় চোৰে। সোমবাৰে দোকান খুলিবলৈ অহাত পোহৰলৈ আহে ঘটনা। দুইখন দোকানৰ প্ৰায় 2 লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ব্যৱসায়ীয়ে। এনেধৰণে চোৰে উপদ্ৰৱ চলাইছে জাগিৰোডত। লকডাউন চলি থকাৰ মাজতে জাগিৰোডত চলিল চোৰৰ চাফাই অভিযান। শনিবাৰ ৰবিবাৰে জাগিৰোডত সাপ্তাহিক লকডাউন থকাৰ উপৰিও সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ জাৰি থাকে কাৰফিউ। তাৰ মাজতে জাগিৰোড আৰক্ষীৰ নিষ্ক্ৰিয়তা সুযোগ লৈ চোৰে চলায় চুৰিকাণ্ড। দুদিন সাপ্তাহিক লকডাউন থকাৰ মাজতেই জাগিৰোডৰ নতুন বজাৰ দুখনকৈ দোকানত লুটপাট চলায় চোৰৰ দলে। মানে ধৰক 2 দিন ধৰিতো কাৰফিউ চলিছে, শনিবাৰ দেওবাৰলৈকে কাৰফিউ হৈ আছে। কাৰফিউৰ মাজতে যোৱাকালি ৰাতি মোৰ গুদামৰ এনেকুৱা তালা ভাঙি পেলাই চোৰ হ'ল মানে বহুত বস্তু নিলে। এতিয়াতো মই ইমান হিচাপ কৰিব নোৱাৰিলোঁ। মোৰ মনোমানি ধৰক দালি নিলে, আটা নিলে, বিস্কুট নিলে, চুপাৰীৰ বস্তা নিলে। এনেকুৱা মিলি পেলাই ধৰক মোৰ এটা অনুমান লাখ টকা মানৰ মাল লৈ গ'ল মোৰ। কাজিৰঙাত বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ কাঠপৰা বন শিবিৰৰ পৰা স্পীড বটেৰে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। পানী কমিবলৈ আৰম্ভ কৰিছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 17% এলেকা বৰ্তমানেও পানীৰ কবলত। দুটাকৈ বানে ভাৰাক্ৰান্ত কৰি পেলোৱা ৰাষ্ট্ৰীয় কাজিৰঙাত এতিয়া ভাগৰুৱা জীৱকুল। মন্ত্ৰী শৰ্মাই কহৰা বনাঞ্চলৰ কাঠপৰাৰ পৰা বাগৰি বনাঞ্চলৰ বান্দৰডুবিলৈকে পৰা নাৱেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰে। যাত্ৰাৰ পথত একাংশ বানাক্ৰান্ত বন শিবিৰ থকা বনকৰ্মীৰ মনৰ কথাৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে। কাজিৰঙাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি দেখুৱাইছো দৃশ্য য'ত তেওঁ কাজিৰঙাত উপস্থিত হৈছে আৰু বান পৰিস্থিতিৰ বৰ্তমান বুজ লৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলৰ কাঠপৰা বন শিবিৰৰ পৰা স্পীড বটেৰে বান পৰিস্থিতি তেওঁ এনেদৰে পৰ্যবেক্ষণ কৰে। লগতে যিহেতু বন্যপ্ৰাণীসমূহ এতিয়া বিপদত পৰিছে, 17% বনাঞ্চল এতিয়া যিহেতু বানৰ কবলত আছে। দুটাকৈ বন শিবিৰ ইতিমধ্যেই পানীৰে ভৰি পৰিছে। তাৰ পিছতে জীৱকুলৰ ভাগৰুৱা অৱস্থা আৰু সেই অৱস্থাৰ বুজ ল'বলৈ বৰ্তমান তাত উপস্থিত হৈছে মন্ত্ৰী শৰ্মা। কহৰা বনাঞ্চলৰ কাঠপৰাৰ পৰা বাগৰি বনাঞ্চলৰ বান্দৰডুবিলৈকে নাৱেৰে তেওঁ সমগ্ৰ বান পৰিস্থিতি এনেদৰে পৰ্যবেক্ষণ কৰিছে আৰু একাংশ বান আক্ৰান্ত বন শিবিৰত থকা বনকৰ্মীৰ মনৰ কথাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। বলে ২৭,৪৯৭ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৮১ জনকৈ আক্ৰান্ত লোকৰ। এই পৰ্যন্ত ভাৰতত আক্ৰান্ত হৈছে ১১,১৮,০৪৩ জন আক্ৰান্ত। বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪০,৪২৫ জন। ভাৰতত চিকিৎসাধীন ৩,৯০,৪৫৯ জন। মহাৰাষ্ট্ৰত সৰ্বাধিক ১১,৮৫৪ জনৰ মৃত্যু হৈছে। আক্ৰান্ত হৈ আছে ১,২৯,০৩২ জন। পুনৰ জনাও যে ২৭,৪৯৭ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাৰ মৃতকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত মৃত্যু সাৱটি লৈছে ৬৮১ জনকৈ আক্ৰান্ত আৰু এই পৰ্যন্ত ভাৰতত ১১,১৮,০৪৩ জনকৈ আক্ৰান্তৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত ৪০,৪২৫ জনকৈ আক্ৰান্ত হৈছে আৰু চিকিৎসাধীন হৈ আছে ৩,৯০,৪৫৯ জন। মহাৰাষ্ট্ৰতে সৰ্বাধিক ১১,৮৫৪ জনৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে ১,২৯,০৩২ জন। আজিৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে আনলক 1।
আৰু গুৱাহাটীত আজিৰ পৰা শিথিল কৰি দিয়া হৈছে লকডাউন দুই কাষৰ দোকানসমূহ এদিনকৈ খুলিব পাৰিব 2 আগষ্টলৈকে গুৱাহাটীত শিথিল কৰা হৈছে লকডাউন পাৰ্লাৰ সেলুনত কৰিব পাৰিব কাম চলাব পাৰিব অটো ৰিক্সা কেব ব্যক্তিগত বাহন চলাচলৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ব্যক্তিগত বাহন গুৱাহাটীৰ বাহিৰত যোৱাটো বাধা দিয়া হৈছে গুৱাহাটীত বন্ধ থাকিব সিটি বাছ সেৱা লগতে বুধবাৰৰ পৰা আন্তঃ জিলা যাতায়াত বন্ধ হৈ থাকিব সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন বলবৎ হৈ থাকিব সকলো কাৰ্যালয়তে 30% কৰ্মচাৰীক অনুমতি প্ৰদান কৰা হৈছে ব্যক্তিগত বাহনত কাৰ্যালয়লৈ আহিব পাৰিব কৰ্মচাৰী হোম ডেলিভাৰী কৰিব পাৰিব হোটেল ৰেষ্টুৰাণ্ট প্ৰতিদিনে উপলব্ধ হ'ব গাখীৰ আৰু শিশুৰ খাদ্য চলি থাকিব সকলো নিৰ্মাণ কাৰ্য বন্ধ থাকিব সিনেমা হল জিম শ্বপিং মল লগতে সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব খুৰাৰ বিপণী সোমবাৰৰ পৰা শুকুৰবাৰলৈ ই-কমাৰ্চ সেৱাত অনুমতি প্ৰদান কৰা হৈছে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান নকৰিলে 1000 টকা জৰিমনা বিহা হ'ব এনেধৰণে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে গুৱাহাটীত আনলক 1 যেহেতু আৰম্ভ হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে আনলক 1ত বিভিন্ন ধৰণৰ সুবিধা দিয়া হৈছে লগতে আমি জনাও যে পদপথৰ যিসমূহ দোকান আছে বা পথৰ দুই কাষৰ যিসমূহ দোকান সেয়া এদিনকৈ খুলিব পাৰিব আজি যদি সোঁফালৰ দোকান খোলা হৈছে কাইলৈ বাওঁফালৰ দোকান খুলিব পাৰিব এনেধৰণে কেতবোৰ নিৰ্দেশনা দিয়া হৈছে লগতে 2 আগষ্টলৈ শিথিল কৰা এই লকডাউনত আজিৰ পৰা যিসমূহ কেব আছে ৰিক্সা আছে অটো আছে সেইসমূহ আজিৰ পৰা চলাচল কৰিব পাৰিব লগতে দীৰ্ঘদিনে বন্ধ হৈ থকা পাৰ্লাৰ সেলুনসমূহ খুলি দিয়া হৈছে চলাব পাৰিব অটো ৰিক্সা লগতে ব্যক্তিগত বাহন চলাচলত বাধা দিয়া হৈছে যদিও গুৱাহাটীৰ বাহিৰলৈ কোনো ব্যক্তি যাব নোৱাৰিব আৰু সিটি বাছ সেৱা গুৱাহাটীত বন্ধ থাকিব বুধবাৰৰ পৰা আন্তঃ জিলা যাতায়াত বন্ধ থাকিব সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন বলবৎ হৈ থাকিব সকলো কাৰ্যালয়তে 30% কৰ্মচাৰীক অনুমতি দিয়া হৈছে ব্যক্তিগত বাহনৰ কাৰ্যালয়লৈ আহিব পাৰিব কৰ্মচাৰীসকল লগতে হোটেল ৰেষ্টুৰাণ্ট যিসকল কৰ্মচাৰী আছে বা যিসকলে খাদ্য দিব পাৰে তেওঁলোকে হোম ডেলিভাৰী কৰিব পাৰিব লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান নকৰিলে 1000 টকা জৰিমনা বিহা হ'ব অসুবিধা এটাই মানে দোকানটো বন্ধ আছিলে আগৰ চেলিং কৰাই খাইছিলোঁ উপায় নাই চেলেৰি মানে যি ভাড়া আছে আৰু চেলেৰি আছে এইবিলাক ঘৰৰ পৰা দিব লাগিছিলে কিন্তু উপায় নাই এইটো যে বেমাৰী আছে বেমাৰীটো কণ্ট্ৰল কৰিব লাগিব এনে বেলেগ ষ্টেটত দি কম্পেয়াৰ কৰিলে আমাৰ ষ্টেটত বেছি ভাল কৰিছে ইমিউনিটি চিষ্টেমে বহুত ভাল কৰি আছে আমাৰ ষ্টেটৰ কাৰণে সহযোগ কৰিব লাগিব উপায় নাই কি হয় এইটো আমাক নিজে কণ্ট্ৰল কৰিব লাগিব চব মিলিখিনি কণ্ট্ৰল কৰিব লাগিব হয় আজি আপোনাৰ ৰাস্তাৰ ওপৰফালে আৰু কাইলৈ আপোনাৰ বাওঁফালে হ'ব মানে গোটেই ব্যৱস্থাবিলাক ৰাখিছেনে দোকান আমি ৰাখিছোঁ আছে কামৰ ঘৰৰ কথা চলাতে দিগদাৰ হৈছে আৰু এনেকৈ বন্ধ দি থাকিলে কেনেকৈ চলিব খোলা দিলেহে চলিব পাৰিব সেইটো আজি বন্ধ কালি পৰহি বন্ধ এনেকৈ কৈ থাকিলে কি হ'ব বহুদিনৰ পিছত গুৱাহাটীৰ ৰাজপথত চলিল অটো ৰিক্সা আৰম্ভ হ'ল কেব সেৱাও পুনৰবাৰ কৰ্মজীৱনলৈ উভতি আহিল দীৰ্ঘদিনীয়া আৰ্থিক সংকটত ভোগা লোকসকল মহামাৰী কৰোনাৰ বাবে এইটোৰ পিছত সিটোকৈ বলবৎ হোৱা লকডাউনে ইতিমধ্যে বিধ্বস্ত কৰি তুলিছে তেওঁলোকৰ জীৱন কিন্তু আজিৰ পৰা যেন কৰ্মজীৱনৰ এক নতুন পাতনি মেলিছে এইসকল ৰিক্সা চালক তথা কেব চালকে আজিৰ পৰা গুৱাহাটী মহানগৰীত পুনৰ কেব সেৱা আৰম্ভ হৈছে আৰু নিজৰ বাহনখন লৈ পেলাই এনেদৰে ওলাই আহিছে সকলোৱে দীৰ্ঘদিনীয়া আৰ্থিক সংকটত জুৰুলা হৈ পৰিছিল এইসকল কেব চালক লগতে টেক্সি চালকসকল আৰু ইতিমধ্যে আজিৰ পৰা গুৱাহাটী মহানগৰীত যিহেতু এইসমূহ অটো ৰিক্সা বা কেব চলাচলত অনুমতি প্ৰদান কৰা হৈছে খালি 2জনকৈহে যাত্ৰী তেওঁলোকে কঢ়িয়াব পাৰিব কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সকলো অটো চালক বা কেব চালকে চেনিটাইজাৰ লগত ৰাখিব লাগিব নিজৰ বাহন পৰিষ্কাৰ কৰি ৰাখিব লাগিব এনেধৰণৰ নীতি নিৰ্দেশনা আজিৰ পৰা গুৱাহাটী মহানগৰীত কেব চলাচল আৰম্ভ হৈছে আমাৰ খুবেই অসুবিধা হৈছে মানে পানীত হাঁহ নচৰা অৱস্থা হৈছে এতিয়া আজি যে ওলাই আহিছোঁ আজি ওলাই আমি কৰিম নেকি এই চাওক ৰাস্তাত মানুহ নাই দোকান পোহাৰ বন্ধ এটা ছাইড খুলিব দিছে তেতিয়া এটা ছাইড খুলিলে আমাৰ কি হ'ব চিটি বাছ চলা নাই তথাপিতো আমাৰ ভাড়া নাই অলা উবেৰ চলিছে কিন্তু সিহঁতে ৰানিঙত যি পাইছে লৈ গৈ আছে এইখিনিতো একচুৱেলি আমাৰ কাৰণে হয় অটোৰ কাৰণে অলা উবেৰটো অনলাইনত চলে কিন্তু সিহঁতে লাইন অফ কৰি চলাই আছে আমি কি কৰিম এতিয়া আমাৰতো চৰকাৰে এটা সুবিধা দিব লাগে কিন্তু সেই সুবিধা নাই অসুবিধা হৈছেই অসুবিধা মানে বহুতৰ অসুবিধা হৈছে আমি ঘৰৰ পৰা ওলাব পৰা নাই কিবা কিবি কৰিব পৰা নাই অসুবিধাটো হ'বই কওকচোন আৰম্ভ হৈছে আনলক 1 ৰাজপথত চলাচল কৰিবলৈ দিয়া হৈছে ওলা উবেৰ অটো ৰিক্সাকে ধৰি ব্যৱসায়িক বাহনসমূহ স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি অটো চালক ওলা উবেৰ চালকসমূহ ওলাই আহিছে ৰাজপথলৈ
কেনেদৰে পালন কৰা হৈছে চৰকাৰী নীতি নিৰ্দেশনা এই সন্দৰ্ভত বিভিন্ন ধৰণে সজাগতা অনাৰ চেষ্টা কৰা হৈছে আৰু আগবাঢ়িছে এই সন্দৰ্ভত অজয়ৰ এক প্ৰতিবেদন হয় মহানগৰীত আজিৰ পৰা আৰম্ভ হৈছে আনলক 1 প্ৰক্ৰিয়া কৰোনা ভাইৰাছৰ যি গণসংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে পুনৰবাৰ ব্যৱস্থা কৰিছিল লকডাউনৰ আৰু তাৰে পিছতে প্ৰায় 21 দিনৰ অন্তত আজিৰ পৰা মহানগৰীত আৰম্ভ হৈছে আনলক 1 প্ৰক্ৰিয়া সকলো যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে ৰাজপথৰ সোঁফালে যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ দিছে তাৰ উপৰিও বহু ধৰণৰ শিথিল কৰা হৈছে এই আনলক 1 প্ৰক্ৰিয়াত আৰু যি বাহন আছে যি ব্যৱসায়িক বাহনসমূহ আছে ব্যৱসায়িক বাহনসমূহ খুলি দিছে যি ওলা উবেৰ আছে যি অটো ৰিক্সা আছে খুলি দিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ বামুণী মৈদাম অঞ্চলত আৰু এটা অটো ষ্টেণ্ডত উপস্থিত আছোঁ আৰু ইয়াতে মোৰ লগত উপস্থিত আছে এজন অটো চালক মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম যে আজিৰ পৰা আনলক 1 প্ৰক্ৰিয়া আৰম্ভ হৈছে শিথিল কৰা হৈছে কিছু পৰ্যায়ত আপোনালোকে প্ৰায় 21 দিন ঘৰত বহিল কেনেকুৱা ধৰণৰ অসুবিধা হৈছিল আৰু আজি খুলি দিয়াৰ পিছত আপোনালোকে কেনেকুৱা কি ক'ব এই কথাটো অসুবিধাটো আমাৰ ধৰক বহুতেই হৈছে নোহোৱা নহয় তথাপিও স্বাস্থ্য বিভাগৰ পৰা যিখিনি আমাক নীতি নিৰ্দেশনা দিছে সকলোবিলাক মানি আমি ওলাই আহিছোঁ চেনিটাইজাৰ ৰাখিছোঁ লগত আৰু কাষ্টমাৰ পেচেণ্টাৰ উঠাৰ সময়ত চেনিটাইজাৰ কৰিম নামাৰ সময়ত আমি চেনিটাইজাৰ কৰিম দুজন যাত্ৰী লৈ সেইটো হিচাপে আমি চলিম স্বাস্থ্য বিভাগৰ নিৰ্দেশ হিচাপে আমি চলিম চেনিটাইজাৰ আপোনালোকে ৰাখিছে লগত চেনিটাইজাৰ ৰাখিছোঁ আপোনাৰ আৰু যাত্ৰী উঠোৱাৰ ক্ষেত্ৰত যি ব্যৱস্থা কৰা হয় সকলোবিলাক আমি মানি চলিম যাত্ৰী উঠাৰ আগতে আমি চেনিটাইজাৰ কৰি দিম আৰু নামাৰ পিছত আকৌ আমি চেনিটাইজাৰ কৰিম সকলোবিলাক নিৰ্দেশনা মানি আমি চলিম হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে স্বাস্থ্য বিভাগে যি নীতি নিৰ্দেশনা দিছে যে দুজনৰ ওপৰত যাত্ৰী তেওঁলোকে বহাব নোৱাৰিব বা যাত্ৰী বহাৰ আগতে তেওঁলোকে চেনিটাইজ কৰিব লাগিব তেওঁলোকৰ বাহনসমূহ বা আৰু যাত্ৰী নমাৰ পিছত তেওঁলোকে চেনিটাইজ কৰিব লাগিব আৰু এই মই দৃশ্য দেখুৱাইছোঁ মহানগৰী বামুণী মৈদাম যি অটো অস্থান আছে আৰু অটো স্থানত মোৰ লগত আন এজন অটো চালক আছে মই তেওঁৰ বিষয়ে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা সম্পূৰ্ণ 21টা দিন নতুনকৈ লকডাউন দিছিল তাৰপিছত আজি আপোনালোক খুলি দিছে কি ক'ব ৰাজ্য চৰকাৰ কি আপোনালোকে খুলি দিয়াটো ভালেই হৈছে কাৰণ বন্ধ ৰাখিলেও চলিব নোৱাৰে গোটেইখিনি মানুহ গতিকে অসুবিধা হৈছিল 21টা দিন আমাৰ ঘৰত বহি অসুবিধাটো হ'বই কাৰণ আমি ডেইলি ইনকাম কৰি খোৱা মানুহ গতিকে ইনকাম চ'ৰ্চটো বন্ধ হৈ গৈছে গতিকে আৰু বেমাৰটোতকৈ ইনকামটো ডাঙৰ নহয় আজি ধৰক বেমাৰটো হ'লে আৰু বেছি দিগদাৰী আছে গতিকে দেহাটো আছে যেতিয়া এদিন হ'লেও ৰাজ্য চৰকাৰে বা স্বাস্থ্য বিভাগে যি চেনিটাইজাৰ ৰখাৰ কথা কৈছিল এই আপুনি চেনিটাইজাৰ ৰাখিছেনে এইবিলাক আছে আমাৰ এইবিলাক ৰেডি কৰি ৰাখিছোঁ এইবিলাক চেনিটাইজাৰ আছে আৰু যি পেচেঞ্জাৰ উঠোৱা বা নমোৱাৰ পিছত উঠোৱাৰ আগত নমোৱাৰ পিছত আপোনালোকক চেনিটাইজ কৰিব দিছে এইটো কৰি দিওঁ আমি চেনিটাইজ কৰোঁ নিয়ম মাতি চলি আছোঁ আজি ওলাই আহিছোঁ হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে চৰকাৰৰ যি নীতি নিৰ্দেশনা স্বাস্থ্য বিভাগৰ যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনাসমূহ মানি চলি তেওঁলোকে যি চেনিটাইজেশ্যনৰ ব্যৱস্থা যি যাত্ৰীৰ দূৰত্বসমূহ মানি চলি তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ বানাক্ৰান্তৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিগাঁও পানীগাঁও আদি অঞ্চলৰ বানাক্ৰান্তৰ বাবে নাই আশ্ৰয় শিবিৰ বানাক্ৰান্তই বান সাহায্য অথবা খোৱা পানীও নোপোৱাৰ অভিযোগ উত্থাপন হৈছে তীব্ৰ অস্বাস্থ্যকৰ পৰিৱেশত দিন পাৰ কৰা বানাক্ৰান্তই ক্ষোভ উজাৰিছে নিউজ 18ৰ আগত আগবাঢ়িছো কামপুৰৰ পৰা বান পৰিস্থিতি সন্দৰ্ভত নীলোৎপল বৰাৰ এক ৰিপৰ্ট উপস্থিত আছো নগাঁৱৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিগাঁৱত আৰু বালিগাঁও কালিকা যি ঐতিহ্যমতী বালিগাঁও কালিকাথানলৈ যোৱা পথছোৱা সম্পূৰ্ণৰূপে এতিয়া পানীত বুৰ গৈছে আৰু এই যিখন গাঁও এই গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ ভিতৰতে বৰ্তমান পানী সোমোৱাৰ ফলত তেওঁলোকে বৰ্তমান আশ্ৰয়হীন হৈ পেলাই ৰাজপথৰ কাষত বৰ্তমান তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে কিন্তু এটা কথা ক'ব লাগিব যে COVID-19ৰ সময়ত যি ডাঙৰ ডাঙৰ কথা প্ৰশাসনৰ তৰফৰ পৰা কোৱা হয় যে COVID-19ৰ যি সামাজিক দূৰত্ব বজাই যি আশ্ৰয় শিবিৰ বনোৱাৰ কথা কোৱা হৈছিলে ইয়াত কাৰ্যকৰৰ বিপৰীত দৃশ্য দেখা গৈছে ইয়াৰ যিসকল লোক তেওঁলোকৰ বাবে কোনো ধৰণৰ আশ্ৰয় শিবিৰৰ ব্যৱস্থা নাই তেওঁলোকৰ বাবে খোৱা পানীৰ ব্যৱস্থা নাই তেওঁলোকৰ বাবে কোনো ধৰণৰ বান সাহায্যৰ ব্যৱস্থা নাই আৰু তেওঁলোকে তীব্ৰ অস্বাস্থ্যকৰ পৰিৱেশত বৰ্তমান বনপথৰ কাষত তেওঁলোকে যি দেখিবলৈ পোৱা গৈছে তেওঁলোকে অস্থায়ী আশ্ৰয় শিবিৰ বনাই তেওঁলোকে গছৰ তলত বাস কৰিব লগা হৈছে সাপ বেঙৰ সৈতে বানাক্ৰান্তই ইয়াত সহবাস কৰিবলগীয়া হৈছে আৰু ইয়াতকে হয়তো দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰিব মই আপোনাৰ পৰা ব্যৱস্থা কৰিম আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ আপোনালোকৰ ৰহা বিধানসভা সমষ্টি ইয়ালৈ বিধায়ক আহিছে খবৰ ল'বলৈ নাই কোনো খবৰ ল'বলৈ অহা নাই কোনোবা আপোনালোকৰ উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত কোনোবা আহিছে কোনো অহা নাই কিবা পাইছে খোৱা বস্তু একো পোৱা নাই কোনো বস্তুৱে সুবিধা পোৱা নাই এতিয়া আপোনালোকে ৰাস্তা কাষত আছে ৰাস্তা কিনাৰতে ধৰক টিং পাতি পেলাই গৰু গাই মানুহ একেলগে আছো উপায় নাই কেইদিন হ'ল আজি 5-6 দিন হৈ গ'ল 5 দিন হ'ল 7 দিন হ'ল 7 দিন এসপ্তাহ হ'ল বান সাহায্য শিবিৰ নাই নাই একো মানে
ডিম্বেশ্বৰ দাসে মানে MLA আমাৰ ৰহা সমষ্টিৰ ডিম্বেশ্বৰ দাস MLA সেই ৰহা সমষ্টিৰ ডিম্বেশ্বৰ দাস MLA আজিলৈকে একো ভুমুকি মাৰিবলৈ অহা নাই গতিকে এইফালে অহা যোৱা কৰে তদুপৰি এইখিনি ৰাখি লৈ পেলাই মানুহখিনিক কোনো সোধপোছ কৰা নাই গতিকে আমি তেখেতক মানে ৰহা সমষ্টিৰ জাগিয়াল মৌজাৰ MLA পাতি লৈ পেলাই আমাৰ একো কামত অহা নাই দুখ বিপদ আপদ একো নাচায় চাৰ্কুল অফিচাৰ বা অতিৰিক্ত কোনো মানুহ আজি চাউল দালি খোৱা পোৱা নাই একো পোৱা নাই অনাময় যোজনা একো পোৱা নাই একো লিখিও নিয়া নাই কোনো মানুহ চাবলৈ অহা নাই একো পোৱা কোনো ডক্টৰো অহা নাই ফালে মংগলদৈতো বানৰ তাণ্ডৱ ব্ৰহ্মপুত্ৰৰ বানৰ কবলত ৭৯খনকৈ গাঁও বানত বুৰ গৈছে শ শ পৰিয়ালৰ ঘৰবাৰী পুঠিমাৰী গাঁও পঞ্চায়তৰ আটাইকেইখন গাঁও এতিয়া বানৰ কবলত পৰিছে খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা আগবঢ়াইছো এইখন ওপৰত মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট ৰাজচক্ৰ অন্তৰ্গত সীমামূৰীয়া পুঠিমাৰী গাঁৱত আৰু যিখন গাঁৱত ইতিমধ্যে বানৰ কবলত ব্ৰহ্মপুত্ৰৰ বুকুত এই গাঁওখন বিলীন হৈ গৈছে দেখুৱাইছোঁ কাৰণ ৰমেশে দেখুৱাইছে এয়া এতিয়াও কিন্তু পানী কমিছে যদিও এতিয়াও বহু ঘৰ পানীৰ তলত যি পুঠিমাৰী পঞ্চায়তৰ অন্তৰ্গত গাজবাৰী মোৱামাৰী নিকটৱৰ্তী কেইবাখনো গাঁও বানৰ কবলত পৰিছে আৰু মংগলদৈ ৰাজচক্ৰ ৬৯খন গাঁও বানৰ কবলত পৰাৰ লগে লগে বহু লোক এতিয়া ওখ স্থানলৈকে স্থানান্তৰ হৈছে আৰু তেনে সময়তে দৰং জিলাৰ উপায়ুক্তগৰাকী ইয়াতে উপস্থিত হৈছে আৰু তেওঁ উপস্থিত হৈ বানৰ কি পৰ্যবেক্ষণ কৰিছে কি পৰ্যবেক্ষণ কৰিছে সেই বিষয়ে আমি তেওঁৰ লগত কথা যত্ন কৰিম ছাৰ যিহেতু আপুনি পৰ্যবেক্ষণ কৰিছে কি চাইছে বা খাদ্য সামগ্ৰী লোকসকলে পাইছেনে নাই কি ধৰণৰ অৱস্থা আছে ছাৰ আমাৰ অসম চৰকাৰৰ এটা নিৰ্দেশ আছে যে আমাৰ যিসকল বানাক্ৰান্ত লোক তেওঁলোকে চৰকাৰৰ পৰা দিয়া যিখিনি সুবিধা যথোপনিভাৱে পাইছে নাই যদিও আমাৰ বিষয়াসকলে কাম কৰি আছে তথাপি উপায়ুক্তই প্ৰত্যক্ষভাৱে এইবিলাক পৰিদৰ্শন কৰাটো জৰুৰী গতিকে মই দৰং জিলাৰ একেবাৰে সীমামূৰীয়া মৰিগাঁও জিলাৰ সীমাৱৰ্তী গাঁৱত আহিছোঁ আৰু এই চৰবিলাক ইতিমধ্যে আধা উটুৱাই লৈ গৈছে তেওঁলোক বহুত বানপানীৰ মাজত আছে গতিকে তেওঁলোকৰ কিছু সুবিধা মই বুজ ল'লোঁ খোৱা পানীৰ এটা অসুবিধা আছে আৰু এটা লেট্ৰিনৰ গা ধোৱা ঘৰৰ প্ৰব্লেম আছে আৰু গৰুৰ দানা কিছু লাগিব এইখিনি মই গৈ পেলাই এইটো সমাধান কৰি দিম কিমান গাঁও দৰং জিলাখনত কিমানখন গাঁও এতিয়ালৈকে ১৮১খন গাঁও ডুবি আছে ইয়াৰে ভিতৰত অধিকাংশ চৰ অঞ্চলৰ আৰু বাকী যিবিলাক বেছি ক্ষতিগ্ৰস্ত এইবিলাক গাঁও বেছি ক্ষতিগ্ৰস্ত সেইকাৰণে মই এইটো পাৰ্ট চিলেক্ট কৰি লৈছোঁ যিহেতু কেইবাখনো গাঁও প্লাবিত হৈছে ইয়াৰ বিশেষভাৱে ক'ব লাগিব যে পশু খাদ্যৰ কিছু নাটনি হৈছে পলমকৈ দিয়া বুলি ইতিমধ্যে কিছু সংখ্যক লোকে উল্লেখ কৰিছে নাই পশু খাদ্যৰ ক্ষেত্ৰত আমি কি হৈছে যিজন লৱেষ্ট টেণ্ডাৰ আমি তেওঁকে দিছোঁ আৰু ২-৪য়ে যেতিয়া অভিযোগ কৰিছে যে পশু খাদ্য উন্নত মানৰ হোৱা নাই আমি মেজিষ্ট্ৰেট অন ডিউটি চাৰ্কেল অফিচাৰ BDO সকলোকে সষ্টম কৰি ৰাখিছোঁ আৰু যিটো ডিষ্ট্ৰিবিউশ্যন পইণ্ট তাত চেক নোহোৱালৈকে এই বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিবলৈ মই মনা কৰি ৰাখিছোঁ ৰমেশে দেখুৱাব সকল লোক বানৰ কবলত আছে এতিয়াও যিহেতু যি ব্ৰহ্মপুত্ৰৰ যি বান এই কোবাল বানে কিন্তু এই অকল লোকক তছনছ কৰি লৈ গৈছিল ঘৰসমূহ নষ্ট কৰি লৈ গৈছিল এতিয়া ওখ স্থানত তেওঁলোক আছে যদিও কিছু খাদ্য সামগ্ৰী পাইছেনে নাই এই খাদ্য সামগ্ৰী পোৱাক লৈ যি উপায়ুক্তগৰাকীয়ে এই খবৰ লৈছে আপোনালোকে খোৱা লোৱা পাইছে নাই খোৱা লোৱা অলপ দালি অলপ চাউল পাইছোঁ বাকী একো পোৱা নাই আৰু বাকী একো পোৱা নাই তিৰপল নাই ঘৰ চব পানীৰ তলত গৈছে এতিয়া চব বুৰি গৈছে কিছু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী কমিবলৈ আৰম্ভ কৰিছে যদিও তৃতীয়টো মানে কাজিৰঙালৈ পুনৰ দুৰ্যোগ কঢ়িয়াই অনাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লক্ষণীয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭০% এলেকা বৰ্তমানো প্লাবিত হৈ আছে আনহাতে পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে উদ্ধাৰ কৰা হৈছে এটাৰ পাছত আনটো বন্যপ্ৰাণীৰ মৃতদেহ ২৪ ঘণ্টাৰ ভিতৰত মৃত বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধি পালে ১০৮টাৰ পৰা ১১৩টালৈ এই পৰ্যন্ত মৃত্যু হৈছে ১১টা গড় ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভাগীয় সূত্ৰ অনুসৰি বানৰ সময়ছোৱাত মৃত্যু হৈছে ১১৩টা বন্যপ্ৰাণীৰ ভিতৰত ৮৩টা পানী ডুবি আৰু যান বাহনৰ খুন্দাত মৃত্যু হৈছে ১৫টা তদুপৰি চিকিৎসাধীন অৱস্থাত ১৬টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে অন্যান্য কাৰণতো বন্যপ্ৰাণীৰ মৃত্যু হৈছে ১৬টা আৰু ইয়াৰ লগতে সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা